নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ দহন আৰু শিখা আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিবলৈ লৈছো ইয়াতে এটা প্ৰশ্ন আছে প্ৰথমে গতিকে আমি আলোচনাটো কৰো এডাল দিয়াচলাই কাঠি নিজে নিজে জ্বলে নেকি ই কেনেকৈ জ্বলে তোমালোকে কেতিয়াবা এই কথাটো ভাবিছানে যে দিয়াচলাই কাঠি এডাল নিজে নিজে জ্বলিব পাৰেনে ঠিক আছে দ্বিতীয়টো চাই লও ইয়াতে আৰু এটা প্ৰশ্ন আছে জ্বলি থকা দিয়াচলাই কাঠি এডাল ইয়াৰ ওচৰলৈ আনিলে ই জ্বলে নেকি জ্বলেনে বাৰু তোমালোকে কেতিয়াবা এনেকৈ জ্বলাই পাইছানে ঠিক আছে আৰু এটা প্ৰশ্ন আছে কাঠ বা কয়লা জুই জ্বলাবলৈ তোমালোকে কাগজ বা কেৰাচিন তেল কিয় ব্যৱহাৰ কৰিব লগা হয় তিনিটা প্ৰশ্নৰে আসলতে উত্তৰ কেইটাৰ এটা সামঞ্জস্য আছে প্ৰথমতে আমাক সোধা হৈছে যে দিয়াচলাই কাঠি এডাল নিজে নিজে জ্বলে নেকি দ্বিতীয়তে আমাক সুধিছে যে দিয়াচলাই কাঠি এডাল জ্বলি থকা দিয়াচলাই কাঠি এডালৰ যদি ওচৰলৈ লৈ আহো তেতিয়া জ্বলে নেকি আৰু শেষৰ প্ৰশ্নটো হ'ল যে দিয়াচলাই কাঠি এডাল যিমান সহজতে জ্বলে কাঠ এডোখৰ বা কাঠ এডোখৰ সিমান সহজতে জ্বলিবনে নে কাঠ এডোখৰ জ্বলাবলৈ আমি কাগজ কেৰাচিন এনেকুৱা ধৰণৰ বস্তুৰ সহায় ল'ব লাগে আলোচনা কৰিছো আহা ইয়াতে আমাক কি কৈছে জ্বলন উষ্ণতা আমি জ্বলন উষ্ণতাৰ কথা আহিব এটা নতুন ধাৰণা এটা তোমালোকে পাবা জ্বলন উষ্ণতাটো আচলতে কি যি নিম্নতম উষ্ণতা দ্ৰব্য এটাই জুই লাগে দ্ৰব্য এটা জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বুলি কোৱা হয় এটা তোমালোকে মোক ক'ব পাৰিবানে যে আমি যদি কাঠ এডোখৰ জ্বলাবলৈ লওঁ খৰি যেটো কওঁ আমি আৰু আমি যদি কাগজ এখন জ্বলাবলৈ লওঁ কোনখন আগতে জ্বলিব নিশ্চয় সকলোৱে জানা যে আমাৰ কাগজখন সোনকালে জ্বলিব বা কাঠ এডোখৰ জ্বলাবলৈ আমাক যিমান সময় লাগিব দিয়াচলাই কাঠি এটা জ্বলাবলৈ সিমান সময় লাগিবনে নিশ্চয় নালাগে দিয়াচলাই কাঠিটো বেছি সোনকালে জ্বলিব নহয় জানো সেইটো কিয় হয় যিকোনো বস্তু এটা কিয় হয় সেইটো কিয় তেনেকুৱা হয় আমি আলোচনা কৰিছো ইয়াতে এটা কথা দিয়া আছে যি ন্যূনতম উষ্ণতাত দ্ৰব্য এটা জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বোলে আটাইতকৈ কম উষ্ণতাত যদি বস্তুটো আমি জ্বলাও সেইটো জ্বলন উষ্ণতাটো সিমানখিনিয়ে হয় যেনেকৈ কাঠ এডোখৰ জ্বলাবলৈ আমাৰ যিটো জ্বলন উষ্ণতা লাগিব দিয়াচলাই কাঠিটো জ্বলাবলৈ আমাৰ তাৰ জ্বলন উষ্ণতাটো কি হ'ব কমি যাব নহয় জানো ঠিক আছে বাৰু এতিয়া তোমালোকে এনেকুৱা ধৰণৰ বনজুই ইয়াতে এখন ছবি দিয়া আছে বৰ ভয়াবহ ছবিখন নহয় জানো এয়া বনজুই লগা বুলি কয় বনজুই এই ছবিখনলৈ মন কৰাচোন তোমালোকে বাৰু বনজুইৰ বিষয়ে শুনিছানে বা কেতিয়াবা তোমালোকে দেখিছানে বনজুই কি আমি আলোচনা কৰিছো আহা বনজুই হ'ল কিছুমান ঠাইত গ্ৰীষ্মকালৰ অত্যন্ত গৰমত শুকান ঘাঁহবোৰত জুই লাগে ঘাঁহৰ পৰা ই গছলৈ বিয়পে আৰু অতি সোনকালে গোটেই হাবিখন জুয়ে আগৰি ধৰে আৰু এনে জুই নিয়ন্ত্ৰণ কৰাটো বৰ কষ্টকৰ আমি ইতিমধ্যে ছবিখনত দেখিছিলো যে বৰ ভয়াবহ এনে ধৰণে জুই লাগি যায় আৰু খুব ডাঙৰ ডাঙৰ এৰিয়া বৃহৎ পৰিসৰত জংঘলবোৰত এনেকৈ জুই লাগি যায় আৰু এই জুয়ে গছ গছনি অৰণ্যখনক ক্ষতিসাধন কৰাৰ লগতে অৰণ্যত থকা বিভিন্ন ধৰণৰ জীৱ-জন্তু গছ গছনিত থকা বিভিন্ন ধৰণৰ জীৱ-জন্তুকো ক্ষতি কৰে কেতিয়াবা কি হয় এনেকুৱা পাহাৰৰ অংশবিলাকত য'ত মানুহে গছ গছনি মানুহে ঘৰ বসতি থাকে বা মানুহে বসবাস কৰে তাতে কি কৰে যে খৰি থকা পাতবোৰ তেওঁলোকে চাফা কৰাৰ উদ্দেশ্যেও জুই লগাই দিয়ে আৰু এই জুয়ে কেতিয়াবা ভয়াবহ ৰূপ ধৰি পেলাই গোটেই জংঘলখন পুৰি পেলায় আৰু মানুহৰ ঘৰবাৰী পৰ্যন্ত পুৰি পেলায় এয়া একেবাৰে অতি ভয়াবহ আচলতে এয়া অতি ভয়াবহ গতিকে এই ধৰণৰ এই অৱস্থাবোৰক কি বুলি কোৱা হয় বনজুই বুলি কোৱা হয় বনজুই গতিকে বনজুইখিনি এতিয়া আমি নিশ্চয় ক'ব পাৰিম যে বনজুইৰ বিষয়ে এতিয়া আহিলে তোমালোকে ক'ব পাৰিবানে যে কিয় সাধাৰণ উষ্ণতাত দিয়াচলাই কাঠি এডাল নিজে নিজে জ্বলি নুঠে দিয়াচলাই বাকচৰ পৃষ্ঠত কাঠিডাল ঘঁহিলে ই কিয় জ্বলিবলৈ আৰম্ভ কৰে আমাৰ প্ৰথম প্ৰশ্নটো আছিল যে দিয়াচলাই কাঠি এডাল নিজে নিজে জ্বলি উঠেনে নুঠে আৰু আমি কি কৰিব লাগে দিয়াচলাইডাল জ্বলাবলৈ দিয়াচলাই পৃষ্ঠত আমি এবাৰ খহাই দিব লাগে নহয় জানো তেতিয়া জ্বলি উঠে কাৰণ দাহ্য পদাৰ্থত জুই নালাগে বা ই নুপুৰে যেতিয়ালৈকে ইয়াৰ জ্বলন উষ্ণতাতকৈ কম হৈ থাকে আমি জানো যে দিয়াচলাই আমাৰ এনেকুৱা মূৰটো থাকে দিয়াচলাই এডালৰ মূৰটোত কি থাকে
খাৰৰ টোপোলা এটা থাকে নহয় জানো আৰু সেই খাৰখিনিয়ে যেতিয়া দিয়াচলাই বাকচত লাহেকৈ খহাই দিয়া হয় হিটাৰ জ্বলন উষ্ণতাটো পাই যায় আৰু লগে লগে জুই জ্বলি যায় সেইকাৰণে যিকোনো এবিধ দাহ্য পদাৰ্থ হিয়া কাগজেই হওক খৰিয়েই হওক বা দিয়াচলাই কাঠিটোৱেই হওক বা গছ-গছনিৰ শুকান পাতবোৰেই হওক সাধাৰণ অৱস্থাত কেতিয়াও জুই নালাগে যেতিয়ালৈকে তাৰ উষ্ণতাটো জ্বলন উষ্ণতাতকৈ কম হৈ থাকে কিন্তু কিবা কাৰণত যদি সেই দাহ্য পদাৰ্থটোৱে জ্বলন উষ্ণতাটো পাই যায় তেতিয়া কি হয় লগে লগে জুই লাগি যায় বা জ্বলি যায় নহয় জানো এতিয়া ইয়াতে এটা ক্ৰিয়াকলাপ আছে তোমালোকে ছবি দুখনলৈ মন কৰা আৰু মই ছাত্ৰ-ছাত্ৰীখিনিক অনুৰোধ জনাম তোমালোকে নিজে ঘৰত বা স্কুলত ছাৰৰ সন্মুখত বা ঘৰতো কোনোবা তোমালোকৰ ডাঙৰ যদি থাকে জ্যেষ্ঠজনৰ লগত তোমালোকে এইটো কৰি চাব পাৰা এই পৰীক্ষাটো বৰ ভাল পাবা তোমালোকে কৰি যে আমি কাগজ এই ধৰণৰ কাগজ নুৰিয়াই পেলাই আমি কাগজৰ এনেকুৱা ধৰণৰ চুপি আকৃতি এটা বনাই লৈছো আৰু দুই ধৰণে বনাই ললো লৈ পেলাই কি কৰিলো প্ৰথমটোত আমি পানী ভৰাই দিলো আৰু দ্বিতীয়টো আমি শুকানকৈ ৰাখি পেলাই এই কাগজৰ কাপ দুটাত কি কৰিছো আমি এটাত পানী ভৰাইছো এটা শুকানকৈ ৰাখিছো খালি কাপ এটা ৰাখি জুইত দি দিছো এতিয়া তোমালোকে ক'ব পাৰিবানে কোনটো কাপত আগতে জুই লাগিব আমি অকমান আগতে জ্বলন উষ্ণতাৰ কথা পাতিয়ে আহিছিলো নহয় জানো গতিকে এতিয়া আমি দেখিছো যে ইয়াতে কি হৈছে এইটো এইডাল মমৰ লগত থকা কাগজৰ কাপটো জ্বলি গৈছে কিন্তু পানী থকা কাগজৰ কাপটো এতিয়ালৈকে জ্বলা নাই কাৰণটো কি হ'ল কাৰণটো এইটোৱে যে খালি কাপটো সোনকালে জ্বলিবলৈ আৰম্ভ কৰিব আৰু পানী থকা কাপটো জ্বলি নাযায় আমি দেখা পাম কাৰণটো কি আছিলে খালি কাগজত জ্বলন উষ্ণতা বেছি হোৱা বাবে ইয়াত জুই লাগি যায় কিন্তু যেটোত পানী আছিলে পানী থকাৰ লগে লগে কি হ'ল কাগজৰ জ্বলন উষ্ণতাটো বাঢ়ি গ'ল কাৰণ পানীখিনি গৰম হ'ব পানীখিনি গৰম নোহোৱালৈকে ইয়াৰ জ্বলন উষ্ণতাও কমি থাকিব দ্বিতীয় কাপটোৰ গতিকে পানী থকা কাপটো কি হৈ যাব সোনকালে জ্বলি নাযায় আৰু পানীখিনি আমি এই ধৰণে কাপ এটাত পানী ভৰাই পেলাই আমি কেণ্ডেলডালৰ ওপৰত যদি লৈ থাকো আমি পানীখিনি গৰম কৰিব পাৰিম এইটো পৰীক্ষা তোমালোকে ঘৰত কৰি চাবা তোমালোকে ভাল পাবা ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে কোনো বিশেষ পদাৰ্থ জ্বলিবলৈ হলে জ্বলন উষ্ণতাৰ প্ৰয়োজন হয় আমি এই পৰীক্ষাটোৰ পৰা এই কথাটোৱে শিকিলো এবাৰ আহিছে প্ৰজ্বালক পদাৰ্থটো কি হয় যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে সেইবোৰক প্ৰজ্বালক পদাৰ্থ বুলি ভাবে বুলি কোৱা হয় মানে পটককে জুই লাগি যায় কোনবিলাক পদাৰ্থ পেট্ৰল এলকহল তৰলীকৃত পেট্ৰলিয়াম গেছ এইবোৰ কি হয় বৰ সহজতে জুই লাগি যায় আৰু সেই কাৰণে সেইবোৰক কি বুলি কোৱা হয় প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয় বিভিন্ন পদাৰ্থৰ প্ৰজ্বলনৰ উষ্ণতা বেলেগ বেলেগ হয় এতিয়া প্ৰশ্নটো আছে আমি কেনেকৈ জুই নিয়ন্ত্ৰণ কৰো জুই নিয়ন্ত্ৰণ আমি কেনেকৈ কৰিম পানীয়ে দাহ্য পদাৰ্থবোৰক চেঁচা কৰে আৰু যাতে এইবোৰৰ উষ্ণতা জ্বলন উষ্ণতাৰ তললৈ নামি আহে আৰু এই জুই বিয়পোৱাত বাধা দিয়ে ৰোধ কৰে অৰ্থাৎ কি হয় আমি দেখিছো যে ঘৰবোৰত যেতিয়া আমাৰ জুই লাগে আমাৰ মানুহবোৰে কি কৰে পানী মাৰি দিয়ে বাল্টিয়ে পানী মাৰি দিয়ে গতিকে প্ৰথমে আমি কি কৰিব পাৰো পানীয়ে দাহ্য পদাৰ্থবোৰক চেঁচা কৰে বাবে আমি জুই নুমাবৰ কাৰণে পানী ব্যৱহাৰ কৰো দাহ্য পদাৰ্থবোৰক জলীয় বাষ্পই আগৰি ধৰিও বায়ু যোগান ধৰাত বন্ধ কৰাত সহায় কৰে গতিকে জুইখিনি নিৰ্বাপিত হয় কেতিয়াবা আকৌ কি হয় দাহ্য পদাৰ্থবোৰ যদি জুই লাগিব বিচাৰে তাৰ কাষত যদি আমি জলীয় বাষ্প দি দিওঁ পানীৰ দৰে জলীয় বাষ্পই যদি আগৰি ধৰে তেতিয়াও কিন্তু এই জুই জগাটো বন্ধ কৰিব পাৰি এয়া উচ্চ চাপত থকা পানী ছটিয়াই ফায়াৰমেনে জুই নিৰ্বাপন কৰিছে কৰবাত হয়তো জুই লাগি আছে আৰু ফায়াৰ ব্ৰিগেড আমি জানো যে অগ্নি নিৰ্বাপক গাড়ী কিছুমান থাকে নহয় জানো আমি জুই লগাৰ লগে লগে মাতি দিওঁ তেওঁলোকে আহি খুব উচ্চ চাপত এই ধৰণে পানী দি দিয়ে আৰু জুই কুৰা নুমাবলৈ সহজ হয় জুই জ্বলিবলৈ তিনিটা অতি লাগতিয়াল চৰ্ত কোনো এটা ঠাইত জুই লাগিবৰ কাৰণে তিনিটা বস্তু লাগিব প্ৰথমটো ইন্ধন প্ৰয়োজন হ'ব দ্বিতীয়টো হ'ব বায়ু আৰু তৃতীয়টো হ'ব তাপ অৰ্থাৎ জ্বলন উষ্ণতা বায়ু মানে আমাৰ অক্সিজেনৰ যোগান হ'ব লাগিব আৰু এটা দহনীয় পদাৰ্থ ইন্ধন লাগিব দাহ্য পদাৰ্থটো লাগিব অগ্নি নিৰ্বাপক যন্ত্ৰ আমি সকলোৱে জানো ফায়াৰ এক্সটিংগুইশ্বাৰ পানী হল আটাইতকৈ সাধাৰণভাৱে ব্যৱহাৰ হোৱা অগ্নি নিৰ্বাপক
যেনেকৈ কাঠ কাগজ আদি অন্যান্য বস্তুৰ জুই নিৰ্বাপন কৰিবলৈ আমি পানী ব্যৱহাৰ কৰিব পাৰোঁ দ্বিতীয়তে বৈদ্যুতিক সঁজুলিত জুই লাগিলে কিন্তু জুই পানীৰে নিৰ্বাপিত কৰিব নোৱাৰি কিয় নোৱাৰি তোমালোকে ক'ব পাৰিবানে যেতিয়া ইলেক্ট্ৰিচিটিৰ বা বৈদ্যুতিক সঁজুলিত কেতিয়াবা জুই লাগে বা কাৰেণ্টৰ ফলত মানে বৈদ্যুতিক প্ৰবাহ হৈ পেলাই জুই লাগে তেতিয়া কিন্তু কেতিয়াও পানী ব্যৱহাৰ কৰিব নালাগে কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী আৰু আমি যদি পানী মাৰি দিওঁ তেনেহ'লে কি হ'ব সেই পানীয়ে বিদ্যুৎ প্ৰবাহটো আকৌ বেছি কৰি দিব নহয়নে গতিকে তেনেকুৱা ঠাইত কিন্তু আমি পানী মাৰিব নালাগে তেল আৰু পেট্ৰলৰ জুই নিৰ্বাপনৰ বাবে পানী ব্যৱহাৰ কৰাটো উপযুক্ত নহয় যেতিয়া তেল বা পেট্ৰলৰ জুই আহে তেতিয়া পানী মাৰিও লাভ নাই কিয় লাভ নাই চোৱা পানী তেলতকৈ গধুৰ সেই ই তেলৰ তললৈ যায় অৰ্থাৎ আমি যদি পানী মাৰি দিওঁ পানীখিনি কি হ'ব গধুৰ কাৰণে তললৈ যাব তেলবোৰ উপঙি থাকিব আৰু তেল উপঙি থাকি তাতেই জুইটো আকৌ লাগিয়ে থাকিব গতিকে তেনেকুৱা ক্ষেত্ৰত কিন্তু পানী ব্যৱহাৰ কৰিলে লাভ নহ'ব বৈদ্যুতিক আহিলা আৰু পেট্ৰলিয়ামৰ নিচিনা প্ৰজ্বলক দ্ৰব্যত লগা জুইৰ বাবে কাৰ্বন ডাই অক্সাইড হৈছে উত্তম নিৰ্বাপক এইটো মনত ৰাখিব লাগিব যে বৈদ্যুতিক আহিলা আৰু পেট্ৰলত যদি লাগে তেনেহ'লে আমি কাৰ্বন ডাই অক্সাইডটো গধুৰ হয় আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰাৰ লগে লগে তাৰ চাৰিওকাষৰ অক্সিজেনখিনি আঁতৰি যায় নহয় জানো সেইকাৰণে কাৰ্বন ডাই অক্সাইডে হৈছে উত্তম নিৰ্বাপক কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱাৰ বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ৰাখে এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিচ্ছিন্ন হয় ফলত জুইকুৰা নিয়ন্ত্ৰিত হয় দিয়া প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটোত ইমানখিনিয়ে আছিলে আজি আমি যিবোৰ কথা আলোচনা কৰিলোঁ ভিডিঅ'টোত মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহিছোঁ মূল্যায়নলৈ আহা আমি মূল্যায়নৰ প্ৰশ্নবোৰ চাওঁ জুই জ্বলিবলৈ তলৰ কোনটো চৰ্তৰ প্ৰয়োজন নহয় জুই জ্বলিবলৈ আমি জানো ইন্ধন লাগিব বায়ু অৰ্থাৎ অক্সিজেন লাগিব তাপ অৰ্থাৎ জ্বলন উষ্ণতা লাগিব আৰু এটা আছে পানী এতিয়া তোমালোকে কোৱাচোন পানীৰ প্ৰয়োজন হ'বনে জুই জ্বলিবলৈ নিশ্চয়কৈ নহয় গতিকে জুই জ্বলিবলৈ আমাৰ পানীৰ প্ৰয়োজন নহয় দ্বিতীয়টোলৈ আহিছোঁ যি নিম্নতম উষ্ণতাৰ দ্ৰব্য এটা জুই লাগে তাকে ইয়াৰ যিকোনো বস্তু এটা যিকোনো দ্ৰব্য এটা জুই লাগিবলৈ যি মিনিমাম টেম্পাৰেচাৰ বা নিম্নতম উষ্ণতা আছে তাক কি বুলি কোৱা হয় জ্বলন উষ্ণতা বস্তুটোৰ ইয়াক জ্বলন উষ্ণতা বোলে জ্বলন উষ্ণতা বোলা হয় বৈদ্যুতিক সঁজুলি জুই পানীৰে নিৰ্বাপিত কৰিব পাৰে বৈদ্যুতিক সঁজুলিত যিটো জুই লাগে সেয়া পানীৰে নিৰ্বাপিত কৰিব পাৰি এই কথাটো সঁচা নে মিছা মই অকমান আগতে আলোচনা কৰিছিলোঁ যে বৈদ্যুতিক সঁজুলিত যদি জুই লাগে তাত আমি পানী ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ পানী হ'ল বিদ্যুতৰ সুপৰিবাহী পানীৰ মাজেৰেও বিদ্যুৎ প্ৰবাহ হয় আৰু তেনে ক্ষেত্ৰত কি হ'ব সেই বৈদ্যুতিক কাৰেণ্ট বৈদ্যুৎ প্ৰবাহটো পানীৰ মাজেৰে গুচিহে আহিব গতিকে আমি বৈদ্যুতিক সঁজুলিত যেতিয়া জুই লাগে সেয়া আমি পানীৰে নিৰ্বাপন কৰিব নোৱাৰো অৰ্থাৎ এই উক্তিটো কি হ'ব অশুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল দহন আৰু শিক্ষাৰ আজি ভিডিঅ'টো আজি আমি ইয়াতে সামৰিবলৈ লৈছো আজি ভিডিঅ'ত আমি যিমানবোৰ কথা আলোচনা কৰিলো মই আশা কৰিম তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ জনাম যে তোমালোকে পাঠটো আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ